আজি এটা বস্তু আপোনালোকে দেখিছে, ৰাতিপুৱা 10:30 কোৰ্টত সোমাইছোঁ। তাৰপিছত তেওঁলোকৰ উকিলৰ অসুবিধা হোৱাৰ কাৰণে 12:30 টাইম দিলে, তো সেইমতে আৰম্ভ কৰিলোঁ। এতিয়া 4:30-5টাই বাজে, আমি শেষ কৰি ওলাই আহিছোঁ। কেইবাখনো গুৰুত্বপূৰ্ণ পেটিশ্যন আজি শুনানি হ'ল। তাৰে ভিতৰত 3খনৰ শুনানিটো আপোনাৰ যেনেধৰণে তেওঁলোকৰ এখন পেটিশ্যন আছিল যে যি আমি ফাইল কৰোঁ, যিহেতু তেওঁলোকৰ লোকেল কোনো উকিল নাই, সেই গতিকে ছফ্ট কপিজ তেওঁলোকক দিব লাগে। আমি কৈছিলোঁ যে ছফ্ট কপিজত দিলে মেনুপুলেট কৰি ল'ব পাৰে, সেইটো আমাৰ এটা আশংকা আছে, আৰু তেওঁলোকৰ লোকেল উকিলেও ইয়াতে কনভাৰ্ট কৰি PDF ফাইলত দিব পাৰে। কিন্তু শুনানিৰ পিছত কোৰ্টে ক'লে যে যিহেতু তেওঁ বাহিৰত আছে, আমি ছফ্ট কপিটো দিলে সুবিধা হ'ব বুলি। এতিয়া আমি ক'লোঁ কোৰ্টে যি ডাইৰেকশ্যন দিয়ে উইল ডেফিনেটলি ফ'ল' ইট। তো সেইটো এটা মাইনাৰ ইছ্যু আছিল। মেজৰ ইছ্যুটো আছিল যে কৰোনাৰ ৰিপৰ্ট ফ্ৰম ছিংগাপুৰ, বাকী ডকুমেণ্টছ, সেইখন পেটিশ্যনখনো আজি শুনানি হ'ল। সেইখন পেটিশ্যনৰ নম্বৰটো আছিল আপোনাৰ পেটিশ্যন নম্বৰ 363। যোৱা 30/1 এইখন ফাইল কৰিছিল। আজি এইখন সম্পূৰ্ণ হ'ল। তাতে আমি কেইবাটাও গুৰুত্বপূৰ্ণ পইণ্টছ কোৰ্টৰ ওচৰত দাঙি ধৰিলোঁ, যেনেকুৱা ছেকশ্যন 4-5 অফ দ্য আগৰ IPC, এতিয়া BNS, যে যিকোনো ভাৰতৰ নাগৰিকে যদি বাহিৰত কিবা ক্ৰাইম কৰে তেতিয়াহ'লে এইটো ধৰিয়ে লোৱা হ'ব যে ভাৰতৰ নাগৰিকে ভাৰততেই জানো ক্ৰাইম কৰিছে, ইট উইল বি ডিম টু বি ডেট। চ' একৰ্ডিংলি সেইখিনি আমি কৰোনাৰ ৰিপৰ্ট ৰিলাই কৰা নাই। RUD যিটো কয়, ৰিলাইড আপন ডকুমেণ্টছ নহয়। আমাৰ অসম পুলিচে যিখিনি তদন্ত কৰিছে সেই মৰ্মে তেওঁলোক ইণ্ডিয়ান চিটিজেন, আৰু গোটেই কনস্পিৰেচিটো গুৱাহাটীত কৰি তেওঁক তাতে মদ খুৱাই তাতে পানীত এৰি দিছিল, সেইকাৰণে তেওঁক তাতে মাৰ্ডাৰ কৰা হ'ল। আৰু এইটো এটা পৰিকল্পিত হত্যা, যিটো ৰচা হৈছিল গুৱাহাটীত আৰু এক্সিকিউট কৰিছিল ছিংগাপুৰত। ডেট ৱাজ পইণ্টেড আউট টু দ্য কোৰ্ট। কোৰ্টে সেইখিনি নটিং কৰিছে। এতিয়া অৰ্ডাৰ দিব অহা 2 মাৰ্চত। হয়, পানী ফেক্টৰীটোতো আজি এটা গুৰুত্বপূৰ্ণ পইণ্ট আউট কৰি দিয়া হ'ল অনাৰেবল হাইকোৰ্টত, যে তেওঁলোকে যিখন পেটিশ্যন তেওঁলোকৰ সেই সিদ্ধাৰ্থ পাটনাৰ দীপক চেতন তেওঁ পেটিশ্যনখনত এটা ডাঙৰ বস্তু লুকাই থোৱা হ'ব বুলি আমাৰ পইণ্ট আউট কৰি দিছোঁ, যে ছাপ্ৰেশ্যন অফ ফেক্টছ হৈছে। তেওঁলোকে হাইকোৰ্ট কৰিছিলে এই ইছ্যুটো লৈ। তো এই ইছ্যুটো লৈ কেনে হাইকোৰ্ট কৰাৰ কাৰণে কোৰ্টত পইণ্ট আউট কৰি দিয়াত কোৰ্টত অৰ্ডাৰ দিলে যে যিহেতু হাইকোৰ্টৰ পেটিশ্যন পেণ্ডিং আছে, সেইখনৰ ৰিজাল্টটো অহা তাৰিখত তেওঁলোকৰ উকিলে কোৰ্টক জনাব যে হাইকোৰ্টে কি ডাইৰেকশ্যন দিলে বা কি অৰ্ডাৰ দিলে। তো সেইকাৰণে সেই শুনানিটো আজি নহ'ল। কিন্তু মহাবীৰৰ ফ্লেটৰ শুনানিটো হ'ল। তাতে আমি সুন্দৰভাৱে পুলিচে ইনভেষ্টিগেশ্যন কৰা কথাখিনি কোৰ্টত উদঙাই দিছিলোঁ, যে তেওঁ দৰমহা পাই 50-60 হাজাৰ টকা মাহে। তেওঁ 20 বছৰৰ লোন লৈছিল, 6 বছৰতেই গোটেই পইচাখিনি ওৱান গোতে দি দিলে। এতিয়া ক'ত পালে ইমান পইচা, যাৰ ইনকাম মাত্ৰ 50 হাজাৰ টকা মাহে। চ' সেইটোৰ পৰা ওলাই পৰে যে তেওঁ জুবিনৰ পইচাখিনি আত্মসাৎ কৰি শ্ব'বিলাক কণ্ডাক্ট কৰাত যিখিনি পইচা আত্মসাৎ কৰিছিল সেইখিনি জমা ৰাখি দিছে। আৰু লগতে এটা ফৰেনচিক এনালিচিছ কৰা হৈছিল ফাইনেন্সিয়েল তেওঁৰ কথাখিনিত। তাতো গুৰুত্বপূৰ্ণভাৱে এটা বস্তু ওলাই পৰিছে ফৰেনচিক এনালিচিছত, যে তেওঁৰ গাৰ্লফ্ৰেণ্ডৰ পৰা লৈ কেনে মাক আৰু ভায়েকক তেওঁ পইচাবিলাক কেছ ডিপজিট তেওঁলোকৰ একাউণ্টত কৰিছিল। তো সেইখিনি এনালিচিছ ৰিপৰ্টো আজি আমি পইণ্ট আউট কৰি দিছোঁ। তো কোৰ্টেটো দেখাত সন্তুষ্টজন লাগিছে। এতিয়া অহা 2 তাৰিখৰ কাৰণে অপেক্ষা আমাৰ, কি অৰ্ডাৰ দিয়ে, তাৰপিছতে পৰৱৰ্তী কেছটো আকৌ আগবাঢ়িব 2 মাৰ্চত। হয়, নহয়, আজি এওঁলোকেও কৰিছে, সিদ্ধাৰ্থৰ উকিলেও ফাইল কৰিছিল। সেইখন পেটিশ্যনে শুনানি হ'ল। কৰোনাৰ ৰিপৰ্টছখিনি লাগে, তাতে যিখিনি মেডিকেল ফৰেনচিক ৰিপৰ্ট হৈছে, পষ্টমৰ্টেম ৰিপৰ্ট হৈছে, সেই গোটেইখিনি লাগে। সেইখিনিত আমি দেখালোঁ যে নহয়, যিহেতু এটা ভাৰতীয় নাগৰিকে এইটো ক্ৰাইম কৰিছে, সেইটো মতে সেই ক্ৰাইমটো তাতে হৈছে এক্সিকিউশ্যনটো। তো আমাৰ অসম পুলিচে যিখিনি ইনভেষ্টিগেশ্যন কৰিছে সেইখিনি মেটেৰিয়েলছৰ ওপৰত আমি আমাৰ নিজৰ ভৰিৰ ওপৰত থিয় দি কেনে আমি সেইখিনি কেছ প্ৰুফ কৰিম। তেওঁলোকৰ যদি দৰকাৰ হয় তেওঁলোকে ছেকশ্যন 91 CRPC আগৰ আইনত কৈছোঁ যে সেইটো মতে তেওঁলোকে আনিব পাৰে। সেইটো তেওঁলোকৰ ডিফেন্স ডকুমেণ্ট হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব। আমি আমাৰ কেছটো পুলিচে দিয়া মেটেৰিয়েলছৰ ওপৰত আমি কেছটো প্ৰুফ কৰোঁ। আমি এইচব কোনো ৰিলাই কৰা নাই। আৰু অসম পুলিচ এটা ইণ্ডিপেণ্ডেণ্ট বডি, আৰু সেই ইণ্ডিপেণ্ডেণ্ট অৰ্গেনাইজেশ্যন হিচাপে তেওঁলোকে ইনভেষ্টিগেট কৰি যিখিনি তথ্য দিছে, কোৰ্টত জমা দিছে, সেইখিনিৰ ওপৰত আমি আমাৰ কেছটো আগবঢ়াই লৈ যাম।
একাউণ্টটো খোলাৰ ওপৰত অহা 2 তাৰিখেহে অৰ্ডাৰটো দিব ফ্ৰিজিঙৰ সেইটো। তো আমাক তাৰে আজি দুটামান প্ৰশ্ন তেওঁ গুৰুত্ব প্ৰশ্ন কৰিছে, আমি অহাকালি চাগে সেইকেইটা ৰিপ্লাই দি দিম। নিয়মীয়া শুনানি এতিয়া আৰম্ভ হোৱাই নাই, কাৰণ এইকেইখন পেটিশ্যন যেতিয়ালৈ ডিছপ'জ অফ নকৰে তেতিয়ালৈ শুনানিলৈ আগবাঢ়িব নোৱাৰে, কাৰণ তেওঁলোকে নিজেই এই চব ডিলে টেকটিক্স কৰিছে, কি কৰিছে নাজানো। বাট ওৱান ফেক্টছ ৰিমেইন যে এইকেইখন ডিছপ'জ অফ নহ'লে আগবাঢ়িব নোৱাৰে, কাৰণ কপি ষ্টেজটো ক্লিয়াৰ হৈ যাব লাগিব। চক মোৰ ফালৰ পৰা মই এইটোৱে ক'ম, এজ এ লয়াৰ কৈ আছোঁ, নট এজ এ পাব্লিক প্ৰচিকিউটৰ। এই চব আইনী প্ৰক্ৰিয়া, দুই পক্ষক শুনিহে কোৰ্টে ফাইচলাটো দিয়ে। এতিয়া তেওঁলোকে নিজে পেটিশ্যন দিছে, তেওঁলোকে নিজেই এইখন ডিলে কৰি আছে, ইটছ ফৰ দেম টু চে। আমাক পেটিশ্যন দিছে, আমি অবজেকশ্যন দিছোঁ, আমাৰ যিখিনি তথ্য আছে আমি সেইখিনিৰে অবজেকশ্যন হিয়াৰিংটো কৰিছোঁ। এতিয়া হোৱাই দে আৰ ডিলাইং ইট আমি প্ৰচিকিউশ্যনেতো গম নাপাওঁ। আমাৰ কথাটো হ'ল যে আমাক যেতিয়াই তেওঁলোকে পেটিশ্যন দিছে আমি প্ৰস্তুত আছোঁ, আমি সাজু হৈছোঁ, কোনোদিন টাইম লোৱা নাই, লগালগ ৰেছপন্স কৰিছোঁ, লগালগ আমি আৰ্গুমেণ্টটো কৰি দিছোঁ।